হেল্ল' এভৰিৱান। অল ইণ্ডিয়াত নতুন ৰিক্ৰুইটমেণ্ট আহিছে, তো তোমালোকৰ কাৰণে এটা বহুত ভাল খবৰ। বাকী ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কোনে কোনে এপ্লাই কৰিব পাৰিব সেইটো আগতেই কৈ দিছোঁ, যাতে বেলেগ কাৰো টাইম ৱেষ্ট নহয়। ঠিক আছে। এই পষ্টবিলাক বিশেষকৈ ডিপ্ল'মা মানে পলিটেকনিক পাছ কৰাবিলাকৰ কাৰণে হয়। যে কি ব্ৰাঞ্চ এলিজিবল আছে: কেমিকেল ব্ৰাঞ্চ, চিভিল ব্ৰাঞ্চ, কম্পিউটাৰ ব্ৰাঞ্চ, ইলেক্ট্ৰনিক্স ব্ৰাঞ্চ, মেকানিকেল ব্ৰাঞ্চ আৰু ইলেক্ট্ৰিকেল ব্ৰাঞ্চ। ঠিক আছে। তাৰ উপৰিও কেইটামান এক্সট্ৰা আছে, যেনেকৈ ব্ৰইলাৰ এটেণ্ডেণ্টো এপ্লাই কৰিব পাৰিব, আৰু তোমাৰ BSc নাৰ্ছিং যোনে পাছ কৰিছে সিহঁতে এপ্লাই কৰিব পাৰিব, আৰু ফায়াৰ এণ্ড ছেফটি যাৰ চাৰ্টিফিকেট আছে সি এপ্লাই কৰিব পাৰিব। ঠিক আছে। বাকী যোনসকলৰ এপ্লাই কৰিব নোৱাৰে সিহঁতে ভিডিঅ'টো এৰি দিব পাৰে। ঠিক আছে। আহক আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো এইটো 1807 মানে কালি ডেটত ওলাইছিলে। ঠিক আছে। ইয়াত মই আগতেই কৈ দিছোঁ যে কোন কোন ডিষ্ট্ৰিক্ট এপ্লাই কৰিব পাৰিব। ঠিক আছে। ডিষ্ট্ৰিক্ট তোমাৰ ডিব্ৰুগড় হওক, তিনিচুকীয়া হওক, শিৱসাগৰ আৰু চৰাইদেউ এপ্লাই কৰিব পাৰিব। এতিয়া আৰু এটা চাংলাং ডিষ্ট্ৰিক্ট এইটোত ইনক্লুড কৰিছে, ই এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াত লিখা আছে যে চাংলাং ডিষ্ট্ৰিক্ট ইন অৰুণাচল প্ৰদেশ, মানে অৰুণাচল প্ৰদেশৰ অকল চাংলাং ডিষ্ট্ৰিক্টৰ মানে যোন আছে সিহঁতেহে এপ্লাই কৰিব পাৰিব। ঠিক আছে। এতিয়া আমি পষ্টবিলাক চাওঁ কি কি হয়। এইটো প্ৰথম গ্ৰেড 3 কাৰণে। ঠিক আছে। পে স্কেল লিখা আছে 26,600, মানে 45 বা 50 ওচৰাওচৰি যাবগৈ তোমালোকৰ গ্ৰেড পে'বিলাক মিলাই কেনে। ঠিক আছে। বাকী এইটো যদি চাওঁ BLRটো হৈছে তোমাৰ ছেকেণ্ড ক্লাছ ব্ৰইলাৰ এটেণ্ডেণ্ট যাৰ চাৰ্টিফিকেট আছে তাহাঁতৰ কাৰণে, আৰু ফাৰ্ষ্ট ক্লাছ ব্ৰইলাৰ এটেণ্ডেণ্টৰ কাৰণেও ওলাইছে। ঠিক আছে। ইয়াত 14টা পষ্ট ওলাইছে, আৰু তলত মই দেখাইছোঁ এইটো চোৱা, ফাৰ্ষ্ট ক্লাছ ব্ৰইলাৰ এটেণ্ডেণ্টৰ কাৰণেও ওলাইছে। ঠিক আছে। নেক্সট আমি চাওঁ OSG। ঠিক আছে। OSGটো হৈছে তোমালোকৰ এই যাৰ মানে ধৰা 3 বছৰ, মিনিমাম 3 বছৰ। ঠিক আছে। মিনিমাম 3 বছৰ পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ লাগে। ঠিক আছে। পষ্ট কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ মানে পঢ়াৰ পিছত তোমালোকে 3 বছৰ ক'ৰবাত কাম কৰিছা। ঠিক আছে। আৰু ইয়াত দিয়া হৈছে যে নট বিল' দ্য ৰেংক অফ কনষ্টেবল। ঠিক আছে। মানে এই যোনকেইটা লিখা আছে তোমাৰ ধৰা ষ্টেট পুলিচ, ঠিক আছে, ষ্টেট আৰ্ম ফ'ৰ্চেছ, ডিফেন্স, CA, PF, ঠিক আছে, আৰু তোমাৰ BSF, CRPF, ITBP, CISF, এইবিলাকৰ মানে তলৰ। ঠিক আছে। নট বিল' মানে এইবিলাকৰ তলৰ ৰেংকৰবিলাকে এপ্লাই কৰিব নোৱাৰিব। ইহঁতৰ কাৰণে ভাল পষ্টেই আছে, 44টা পষ্ট। ঠিক আছে। বাকী হৈ গ'ল তোমাৰ JTFটো হৈছে তোমালোকৰ ফায়াৰ এণ্ড ছেফটিৰ যাৰ মানে ডিপ্ল'মা কৰি থৈ দিয়া আছে, যাৰ চাৰ্টিফিকেট আছে সিহঁতে এপ্লাই কৰিব পাৰিব। তাৰপিছত মাষ্ট পজেছেছ ভেলিড প্ৰফেচনেল হেভি মটৰ ভেহিকেল ড্ৰাইভিং লাইচেঞ্চ। ঠিক আছে। এইটো মাষ্ট মানে থাকিবই লাগিব কৈছে, মানে ড্ৰাইভিং লাইচেঞ্চটো কথা কৈছে হেভি মটৰ ভেহিকেলৰ। ইহঁতৰ কাৰণেও ভাল, ইহঁতৰ টোটেল 51টা পষ্ট ওলাইছে, বহুত ভাল ইহঁতৰ কাৰণে। বাকী PHSটো তোমালোকৰ হেল্থ ছেক্টৰৰ হয়। ঠিক আছে। ইয়াত তোমালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট হ'ব লাগিব। কিহত হ'ব লাগিব? চেনিটেৰী ইনস্পেক্টৰ কৰ্চত, নাইবা হেল্থ ইনস্পেক্টৰ কৰ্চত, আৰু তোমাৰ চেনিটেৰী হেল্থ ইনস্পেক্টৰ কৰ্চ। ঠিক আছে। আৰু এটা আছে তোমালোকৰ পাব্লিক হেল্থ চেনিটাইজেশ্যন কৰ্চ। ঠিক আছে। এইকেইটাত তোমালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। আৰু ইয়াত কৈছে যে মাষ্ট হেভ মিনিমাম 1 year পোষ্ট ইয়েৰ কোৱালিফিকেশ্যন ফুল টাইম ৱৰ্ক এক্সপিৰিয়েঞ্চ, মানে তোমালোকৰ এইকেইটা কৰাৰ পিছত মিনিমাম তোমালোকৰ 1 year ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে তোমালোকে এপ্লাই কৰিব পাৰা। ঠিক আছে। ইয়াৰ পষ্ট খুবেই কম, 2টা পষ্ট অকল। ঠিক আছে। বাকী নেক্সট আমি যদি যাওঁ, এইটোতো অলৰেডি মই কৈছোঁৱে যে ব্ৰইলাৰৰ এইটো ফাৰ্ষ্ট ক্লাছ আৰু ওপৰত ছেকেণ্ড ক্লাছৰ কাৰণে আছিলে। ঠিক আছে। আৰু নেক্সট আমি NTRটো হৈছে তোমালোকৰ BSc নাৰ্ছিঙৰ কাৰণে, আৰু যোনে BSc নাৰ্ছিং কৰাৰ পিছতো MSc নাৰ্ছিং বা বেলেগ কিবা কৰ্চ কৰিছে সিহঁতেও এপ্লাই কৰিব পাৰিব। ঠিক আছে। বাকী তোমালোকৰ মিনিমাম 2 years এক্সপিৰিয়েঞ্চ লাগিব। ঠিক আছে। এইটোতো এটা মই নিজে এডিট কৰি থৈছোঁ, ইয়াত ভেকেঞ্চি এটাই আছে, কিন্তু এইটো OBCৰ কাৰণে অকল। ঠিক আছে। বাকী OBCৰ বাহিৰে যোন বেলেগ কাষ্টৰ হয় সিহঁতে এপ্লাই কৰিব নোৱাৰিব, মানে এপ্লাই কৰিও লাভ নাই, কাৰণ অকল OBCৰ কাৰণে পষ্টটো আছে যদি কি কৰিব। বাকী এইটো SSAটো হৈছে তোমালোকৰ, এইটো বিশেষকৈ হিন্দী ট্ৰান্সলেটৰৰ কাৰণে হয়। ঠিক আছে। আৰু মাষ্ট হেভ 6 months ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত।
আৰু মিনিমাম 1 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ঠিক আছে, ফুল টাইম ৱৰ্কৰ। সেইটো মই হাইলাইটেড কৰি দিছোঁ, তোমালোকে চাব পাৰিবা। খালি ইয়াৰ পষ্টটো খুবেই কম, এটা পষ্ট, মানে হ'ব, কম্পিটিশ্যন আছে এতিয়া তোমালোকৰ এইটোত। বাকী নেক্সট আমি আহিলোঁ গ্ৰেড 7, ঠিক আছে। গ্ৰেড 7ৰ চোৱা পে স্কেলটো বহুতেই বেছি, তো তোমালোকৰ ইয়াত কমচে কম 60 to 65,000 তোমালোকৰ আহি যাব, চব মিলাই মিলি চেলাৰীটো। ফাৰ্ষ্টটো হৈছে CAC মানে হৈছে তোমালোকৰ এইবিলাক যোনে ডিপ্ল'মা ইন কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত কৰিছে, কেমিকেল ইঞ্জিনিয়াৰিঙত কৰিছে, ঠিক আছে। ডিপ্ল'মা একচুৱেলি 3 বছৰৰে হয়। বাকী ইহঁতৰ ভেকেঞ্চি আছে 4টা, এক মিনিট, কেমিকেল ইঞ্জিনিয়াৰিঙৰ ভেকেঞ্চি 4টা আছে, ঠিক আছে। নেক্সট তোমাৰ এইটো চিভিল, CIV, চিভিলৰ 11টা। বাকী নেক্সট আহিলে তোমালোকৰ এইটো কম্পিউটাৰৰ খুবেই কম, 2টা অকল আছে, মানে ইয়াতো খুব কম্পিটিশ্যন হ'ব, ঠিক আছে। বাকী এই কম্পিউটাৰত যে 2টা আছে, ঠিক আছে, এই 2টা মানে আনৰিজাৰ্ভ হয়, যোনে হ'লেও এপ্লাই কৰিব পাৰিবা, ঠিক আছে। পাছত মই দেখাম বাৰু কাৰ মানে ৰিজাৰ্ভেশ্যন আছে, কাৰ নাই, ঠিক আছে। বাকী নেক্সট আমি এইটো আহিলে তোমালোকৰ ইলেক্ট্ৰনিক্সৰ, ঠিক আছে, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন। বাকী আৰু কেইটামান ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যনৰ মানে অকণমান বেলেগ নামৰো আছে, যেনেকৈ ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ঠিক আছে, আৰু তোমাৰ ডিপ্ল'মা ইন ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন, ঠিক আছে, আৰু তোমাৰ ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি। আৰু এটা আছে তোমালোকৰ যে ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং। এইসকল এই গোটেইকেইটাৰ ভিতৰত যিকোনো এটা হ'লেই হ'ব, তোমালোকে এপ্লাই কৰিব পাৰা। আৰু ইহঁতৰো খুব ভাল, 25টা পষ্ট আছে। এইবাৰ চোৱা, চবচে বেছি পষ্ট ওলাইছে তোমালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে, ঠিক আছে। মেকানিকেল ইঞ্জিনিয়াৰিং 62টা পষ্ট আছে, বহুত ভাল ইহঁতৰ কাৰণে, মেকানিকেল যোনবিলাকে পঢ়িছে। বাকী এইটো ELEটো হৈছে তোমালোকৰ ইলেক্ট্ৰিকেল, যোনে কৰিছে ডিপ্ল'মা, ইলেক্ট্ৰিকেলত যোনে ডিপ্ল'মা কৰিছে, ইহঁতৰো ভাল, 31টা পষ্ট। কিন্তু ইলেক্ট্ৰিকেলৰ হাতৰ কাৰণে এটা বেয়া যে বেয়া মানে কি আৰু, সিহঁতৰ ইলেক্ট্ৰিকেলৰ লাইচেঞ্চ দৰকাৰ হয়, ঠিক আছে। এইটো তোমালোকৰ কম্পিটেণ্ট অথৰিটি হ'ব লাগিব, ইলেক্ট্ৰিকেল ছুপাৰভাইজাৰ চাৰ্টিফিকেট অফ কম্পিটেঞ্চি, ঠিক আছে। নেক্সট আমি কৈছিলোঁ ন ৰিজাৰ্ভেশ্যনৰ কাৰণে, এই NTRটো হৈছে তোমালোকৰ এই BSc নাৰ্ছিঙৰ সকলৰ কাৰণে। ইয়াৰ চোৱা, এইটো হৈছে আনৰিজাৰ্ভ 0, ST 0, ST 0, আৰু এয়া চোৱা OBC কাৰণে অকল এটা। এইটো কাৰণে মই কৈছিলোঁ যে যোনসকল OBC সিহঁতেহে অকল BSc নাৰ্ছিঙত এপ্লাই কৰিব পাৰিব, বাকীকেইটা চবতে আনৰিজাৰ্ভত আছেই, এটা হ'লেও আছেই, বাকীসকলে এপ্লাই কৰিব পাৰিব, বাকী যি ব্ৰাঞ্চ আছে তোমালোকৰ, ঠিক আছে। নেক্সট ইয়াত একো তেনেকৈ ইম্পৰ্টেণ্ট নাই, যোনবিলাক ইম্পৰ্টেণ্ট মই কৈ দিছোঁ, যাতে তোমালোকৰ এই এডভাৰটাইজমেণ্টটো পঢ়ি এনেই টাইম ৱেষ্ট নহওক, ঠিক আছে। নেক্সট যদি এজ লিমিট আমি চাব যাওঁ, মিনিমাম তোমালোকৰ 18 হ'বই লাগিব ফৰ অল কেটেগৰিজ, ঠিক আছে। তাৰপিছত এজ ৰিলেক্সেশ্যন টু পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি, একে তোমালোকৰ মিনিমাম সেইটোৱে 18 হ'বই লাগিব চবৰ লাগে। যদি তোমালোকে PWDও হয়, তথাপিও PWD মানে হৈছে ফিজিকেলি যোনবিলাক হেণ্ডিকেপ, যদি তোমালোকে PWD হয় তথাপিও মিনিমাম 18 years হ'ব লাগিব। বাকী ইয়াত লিখাই আছে মেক্সিমাম কিমান হ'ব, মেক্সিমাম এজ লিমিট তোমালোকৰ মেক্সিমাম তুমি চাব যোৱা যদি 30 হয় তোমালোকৰ জেনেৰেলৰ, বাকী SCৰ বেছিভাগত 35 আছে, অকল এই কম্পিউটাৰতহে 30, কম্পিউটাৰত 30 আৰু এইটো কেমিকেল এইবিলাকত 30। তোমালোকে এইটো চাই ল'বা ভিডিঅ'টো প'ষ্ট কৰি, ঠিক আছে। নেক্সট মই ইম্পৰ্টেণ্ট যি আছে গোটেইখিনি তোমালোকক জনাই দিছোঁ। বাকী এইটো ইণ্টাৰনেল অইল এমপ্লয়িজ, যোনবিলাকে অইলত অলৰেডি মানে কৰি আছে কাম, সিহঁতৰ মেক্সিমাম এজ লিমিট 50 yearsলৈকে দিছে, ঠিক আছে। নেক্সট যোনবিলাকে এপ্ৰেণ্টিছ কৰি আহিছে, ঠিক আছে, এপ্ৰেণ্টিছ কৰি সেইবিলাকো এপ্লাই কৰিব পাৰিব, আৰু যোনসকলে এপ্ৰেণ্টিছ কৰা নাই সিহঁতেও পাৰিব, ঠিক আছে। এইবিলাকেই আছে, মই যিহেতু অলৰেডি পঢ়ি থৈছোঁ সেইকাৰণে ডাইৰেক্ট তোমালোকক কৈ দিছোঁ। বাকী তোমালোকৰ যোনটো পে'মেণ্ট মানে এপ্লিকেশ্যন ফি, সেইটো SC ST আৰু তোমালোকৰ EWS মানে ইকনমিকেলি উইকাৰ ছেকশ্যনে দিব দৰকাৰ নাই, ঠিক আছে। বাকী তোমালোকৰ চিলেকশ্যন মেথডলজি মানে এক্সামটো কেনেদৰে হ'ব, এইটো কম্পিউটাৰ বেছড টেষ্ট হ'ব, তোমালোকৰ কম্পিউটাৰত তেনেকৈ টেষ্ট হ'ব। তাৰপিছত এই কম্পিউটাৰ বেছড টেষ্টটো আমি শ্বৰ্ট ফৰ্মত CBT বুলি কওঁ,
CBT কনচিষ্ট অফ 3 sections, ঠিক আছে। এইকেইটা ছেকশ্যন ABC। তোমালোকৰ এত হ'ব জেনেৰেল ইংলিছ, জেনেৰেল নলেজ আৰু এৱাৰনেছ এণ্ড কুৱেশ্যনছ অন অইল ইণ্ডিয়া লিমিটেড। মানে এইটো তোমালোকৰ কুৱেশ্যনছ অন অইল ইণ্ডিয়া লিমিটেড মানে কি, অইল ইণ্ডিয়াৰ GK ওপৰত মানে কুৱেশ্যন আহিব, ঠিক আছে। আৰু তোমালোকৰ এতিয়া পাৰ্ট বিত ৰিজনিং, এৰিথমেটিক, নিউমাৰিকেল এণ্ড মেণ্টেল এবিলিটি, মানে এই গোটেইটো মেথছ পাৰ্ট হয়, ঠিক আছে। এই গোটেইটো মেথছ পাৰ্ট হয় তোমালোকৰ। বাকী তোমালোকৰ এইটো নিজৰ ট্ৰেড, ডমেইন অৰ ৰিলেভেণ্ট টেকনিকেল নলেজ, ঠিক আছে। এইটো তোমালোকৰ নিজৰ ট্ৰেডৰ ওপৰত আহিব। তো নিজৰ ট্ৰেডৰ ওপৰত তোমালোকৰ 60 মাৰ্ক আহিব। বাকী মেথছৰ তোমালোকৰ 20, বাকী তোমালোকৰ ইংলিছ, অইল GK আৰু নৰ্মেল GKটো, ঠিক আছে, সেইটো তোমালোকৰ 20 হ'ব। তো 20, 20, 40, 40 + 60, 100, টোটেল 100 মাৰ্কছৰ হ'ব, ঠিক আছে। আৰু ইয়াত কিছুমান এক্সট্ৰা আছে যে MCQ হ'ব চবৰ কাৰণে, যিয়ে ব্ৰাঞ্চ নহওক কিয় চবৰ কাৰণে মাল্টিপল চইচ কুৱেশ্যনছ আহিব। আৰু ইয়াত এক্সট্ৰা এটা দিয়া আছে যে এইটো SSA মানে হৈছে এইটো হিন্দী ট্ৰান্সলেটৰ, ঠিক আছে। মই ইয়াত এক্সট্ৰাকৈ নিজে লিখি থৈছোঁ। হিন্দী ট্ৰান্সলেটৰৰ কাৰণে MCQটো আহিবই, আৰু প্লাছ সিহঁতৰ এক্সট্ৰা মানে টেষ্ট হ'ব। এই যোনকেইটা মানে সিহঁতৰ যেনেকৈ হয় ট্ৰান্সলেশ্যন ফ্ৰম হিন্দী টু ইংলিছ অৰ ভাইচ ভাৰ্চা মানে হৈছে হিন্দী টু ইংলিছ আৰু তাৰ উল্টাটো মানে ইংলিছ টু হিন্দী, ঠিক আছে। সিহঁতৰ এক্সট্ৰা এইটো টেষ্ট হ'ব। বাকী তাৰ লগতে MS অফিচৰ ওপৰতো সিহঁতৰ মানে কিবা টেষ্ট হ'ব পাৰে। MS অফিচৰ বিশেষকৈ ৱৰ্ড, এক্সেল আৰু পাৱাৰ পইণ্টৰ ওপৰত সোধা যাব, ঠিক আছে। ইয়াত লিখা আছে যে ন' নিগেটিভ মাৰ্কিং, ঠিক আছে। তোমালোকে এইটো এটা তোমালোকৰ কাৰণে ভাল খবৰ, যোনসকলে ধৰা কিছুমান কুৱেশ্যনৰ আনচাৰ নাজানা, সিহঁতে এনেই টোক্কা হ'লেও দি আহিব পাৰা। টোক্কাটো মানে মই ক'ম যে তোমালোকে দি আহিবা, কাৰণ কি জানি যদি 10টা কুৱেশ্যন নাজানা, 10টাৰ ভিতৰত টোক্কাত কি জানি 5টা তোমালোকৰ কাৰেক্ট হৈ যায়, তো সেইকাৰণে তোমালোকে দি আহিবা। এইটো বহুতেই ভাল, নিগেটিভ মাৰ্কিং নাই কাৰণে, ঠিক আছে। তাৰপিছত তোমালোকৰ CBT, এই কম্পিউটাৰ বেছ টেষ্টটো বাইলেংগুৱেল হ'ব, ইংলিছ আছামিছ দুটাতে পাবা তোমালোকে, ঠিক আছে। বাকী ইয়াত আৰু এক্সট্ৰা এটা লিখা আছে, এইটো SSA মানে হৈছে হিন্দী ট্ৰান্সলেটৰ, ঠিক আছে। সিহঁতৰ কাৰণে আছামিজটো নাথাকিব, ইংলিছ আৰু হিন্দী থাকিব, কাৰণ যিহেতু সিহঁতৰ কি কাম আছিলে ইয়াত দিয়া হৈছিলে ট্ৰান্সলেশ্যন ফ্ৰম হিন্দী টু ইংলিছ, অকল সিহঁতৰ ট্ৰান্সলেশ্যন হিন্দী টু ইংলিছ বা ইংলিছ টু হিন্দী, সেইটোহে কাম। সেইকাৰণে সিহঁতৰ অকল হিন্দী আৰু ইংলিছ লেংগুৱেজত থাকিব। বাকী টোটেল ডিউৰেশ্যন 2 আৱাৰ্ছৰ হ'ব। বাকী তোমাৰ এই কম্পেনচেটৰী টাইমটো একচুৱেলি এই PWDৰ কাৰণে হয়, ফিজিকেলি হেণ্ডিকেপবিলাকৰ কাৰণে দিয়া হয়, ঠিক আছে। মানে ধৰা আমি 2 ঘণ্টা পাইছোঁ, সিহঁতে ধৰা 2.5 ঘণ্টামান পাব। বাকী ইয়াত এইটো মই কৈ দিছোঁ যে যদি কোনোবা এটা কেণ্ডিডেটে মানে ধৰা 2জন বা 3জন কেণ্ডিডেটে একে সমান মানে মাৰ্কছ পালে, ধৰা 80 পালে তিনিটাই, তো সিহঁতক কি কৰিব, তো সিহঁতৰ পাৰ্ট চিট, ঠিক আছে, পাৰ্ট চিট কোনে বেছি পাইছে সেইটো চাব। বোলে পাৰ্ট চিটো যদি ছেম হয় তেতিয়াহ'লে পাৰ্ট বিত কোনে বেছি সেইটো চাব। যদি পাৰ্ট বিটো বোলে ছেম হ'ল, তেতিয়া যোনটো কেণ্ডিডেট মানে অল্ডাৰ ইন এজ, মানে যোনটো বয়সীয়াল বা যাৰ বয়সটো বেছি, তাকহে মানে প্ৰিফাৰেঞ্চ দিয়া হ'ব, ঠিক আছে। এইখিনিত ইমানটোৱে আছিলে। বাকী নেক্সট যদি আমি চাব যাওঁ, বাকী 1 to 13 মানে যিমান পষ্ট আছে চবৰ কাৰণে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিবই, ঠিক আছে। যাৰসকলৰ এতিয়ালৈকে নাই সিহঁতে অতি সোনকালে গৈ কেনে উলিয়াই ল'ব। বাকী এইবিলাকতো ওপৰত দিয়াই আছিলে, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, ঠিক আছে, মাৰ্কশ্বিট, মানে যোনে যোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে, তো সিহঁতৰতো সেই পাছ চাৰ্টিফিকেটখন লাগিবই, মানে যদি ডিপ্ল'মা কৰিছে ডিপ্ল'মা চাৰ্টিফিকেট লাগিবই, প্লাছ ক্লাছ 10ৰখনতো লাগিবই, ঠিক আছে। ক্লাছ 10ৰখন চবৰ কাৰণে দৰকাৰ হ'ব। ইমানটোৱে, ওপৰততো অলৰেডি দিয়াই আছে, এইটো তোমালোকে চাই ল'বা। বাকী ইয়াত একো ইম্পৰ্টেণ্ট নাই, ইম্পৰ্টেণ্টবিলাক মই তোমালোকক কৈ আছোঁ, ঠিক আছে। আৰু এইটো বহুত মানে ইম্পৰ্টেণ্ট হয়, ভালকৈ শুনিবা। এনি মিছমেটছ ইন দ্য মানে এই এপ্লিকেশ্যন ফৰ্মখনত যদি তোমালোকে কিবা হ'লেও ভুল কৰা, ঠিক আছে, ডাইৰেক্ট ৰিজেক্ট কৰিব তোমালোকৰ, ঠিক আছে। আৰু বোলে এনেকুৱাই নহয় তোমালোকে বোলে এবাৰ কাৰণে ৰিজেক্ট কৰিছে, গোটেই লাইফ টাইম কাৰণে ৰিজেক্ট কৰি দিয়ে। সেইকাৰণে এইটো বহুত মানে তোমালোকে মনত ৰাখিবা যে ভালকৈ চাবা ছাবমিট কৰাৰ আগত, ঠিক আছে। কাৰণ অকল বোলে এইটো বছৰৰ কাৰণে কৰিছে সেইটোও নহয়, গোটেই তোমাৰ লাইফ টাইমৰ কাৰণে, তুমি গোটেই ফিউচাৰৰ কাৰণে দিব নোৱাৰিবা অইলত এক্সাম। তাৰপিছত তোমালোকৰ মেডিকেল ফিটনেছৰ টেষ্ট হ'ব, সেইটো তোমালোকৰ অইল হস্পিটেলত হ'ব দুলীয়াজানৰ, ঠিক আছে। আৰু নেক্সট তোমালোকৰ এইটো OSGৰ কাৰণে এক্সট্ৰা তোমালোকৰ কিছুমান টেষ্ট হ'ব। এই PEME মানে এইটোৱে মেডিকেল টেষ্টটো কৈছে, এইটো চোৱা PEME মেডিকেল টেষ্টটোৰ কথা কৈছে। ইহঁতৰ এক্সট্ৰা কিছুমান হ'ব, যেনেকৈ তোমাৰ ষ্ট্ৰেছ ইক' টেষ্ট, ফিব্ৰ' স্কেন আৰু TMT, ঠিক আছে। OSG তোমালোকে যদি গম নোপোৱা, ঠিক আছে, মই এইটো কৈ দিছোঁ OSG কি আছিলে। তোমালোকৰ OSGটো আছিলে
এই যে মই যে কৈছিলোঁ যে 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব মিনিমাম, আৰু নট বিল' মানে এইবিলাকৰ তলৰ পষ্টৰবিলাকে মানে এপ্লাই কৰিব নোৱাৰে, এইটো যে কৈছিলোঁ, ঠিক আছে। এইটো OSG। বাকী JTF-টো একবাৰ চাই লোৱা, কাৰণ তাৰ তলত JTF লিখা আছিলে ফায়াৰ ছেফটি, আৰু তোমালোকৰ কি ড্ৰাইভিং লাইচেঞ্চ লাগিব হেভি মটৰ ভেহিকেলৰ, ঠিক আছে। আমি কেই নম্বৰ পেজত আছিলোঁ? আমি চাগে এইখন পেজত আছিলোঁ নেকি? ঠিক আছে। OSG-টো ক'লোঁ, JTF-টো তোমালোকৰ ফায়াৰ ছেফটিৰ হয়, ঠিক আছে। ইহঁতৰো কিছুমান এডিশ্যনেল টেষ্ট হ'ব। নাই এডিশ্যনেল টেষ্টৰ কথা লিখিছে, ঠিক আছে, কিন্তু মেনশ্যন কৰা নাই কি টেষ্ট হ'ব। তাৰপিছত সিহঁতৰ কিন্তু কিছুমান তোমাৰ চোৱা, মিনিমাম হাইটৰ কিছুমান ক্ৰাইটেৰিয়া ৰাখিছে, যেনেকৈ তোমাৰ অল কেটেগৰীৰ কাৰণে মিনিমাম তোমালোকৰ 165 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু যদি ST হয় তেতিয়াহ'লে 160 হ'লেই হ'ব, মানে জেনেৰেলতকৈ 5 চেণ্টিমিটাৰ কম। বাকী মিনিমাম ৱেইট তোমাৰ অল কেটেগৰীৰ কাৰণে 50 kg, ঠিক আছে, আৰু চিডিউল টাইপৰ কাৰণেও একেই SMA 50 kg দিয়া হৈছে। বাকী এইটো চেষ্টৰ কাৰণে লিখা আছে মিনিমাম 81 চেণ্টিমিটাৰ, ঠিক আছে। আনএক্সপাণ্ডেড মানে এই যে আমি যে ফুলাই কেনে যে লওঁ, সেই ফুলাই কেনে নোলোৱাটো কথা কৈছে, ঠিক আছে। আৰু 86 এইটো সেই ফুলাই লোৱাটো এক্সপানশ্যন, ঠিক আছে। বাকী এইটো STৰ কাৰণে মিনিমাম 79 হয় নুফুলোৱাকৈ, আৰু 84 ফুলোৱাকৈ, ঠিক আছে। বাকী ফিমেলৰ কাৰণেও দিয়া আছে অল কেটেগৰী 157, আৰু চিডিউল টাইপৰ কাৰণে 154.5। বাকী মিনিমাম এজ 46, মানে ছেম এই দুটাৰ কাৰণে, মানে অল কেটেগৰী বা চিডিউল টাইপৰ কাৰণে। বাকী এইটো এটা বহুত মানে ইম্পৰ্টেণ্ট হয়, ভালকৈ শুনিবা। এইটোত যে কৈছে যে তোমালোকৰ প্ৰভিচনাৰী, মানে এইটো তোমালোকে কণ্টেক্সুৱেল বুলি ক'ব পাৰা, ঠিক আছে। কণ্টেক্সুৱেল টাইপত যেনেকৈ তোমালোকৰ কাম কৰে, 1 বছৰ তোমালোকৰ 1 বছৰ 12 মান, মানে 1 বছৰে হয় ন, তাত 12 মান তোমালোকৰ তেনেকৈ কাম কৰাব, ঠিক আছে। যদি যে কিছুমান মানে প্ৰভিচনাৰ যোনটো মানে কৰিছে, মানে তোমালোকৰ কথাই কৈছে, যদি ফাউণ্ড আনছেটিছফেক্টৰী বুলি লিখা আছে, যদি তোমালোকে মানে কাম ভালকৈ নকৰা, বা সিহঁতৰ চকুত বোলে পৰে বোলে ভালকৈ কাম কৰা নাই, তেতিয়াহ'লে তোমালোকৰ 6 মাহ এক্সট্ৰা এক্সটেণ্ড কৰিব। মানে ধৰা তোমালোকৰ এতিয়া 12 মাহ আছিলে, আৰু 6 মাহ হ'লে কিমান 18 মাহ কৰি দিব, ঠিক আছে। সেই 18 মাহ হোৱাৰ পিছতো যদি তোমালোকৰ বোলে কাম বোলে সিহঁতে ভাল দেখা নাই, যদি তোমালোকৰ কাম ভাল দেখা নাই, তেতিয়াহ'লে আৰু এক্সট্ৰা 6 মাহ তোমালোকক এক্সটেণ্ড কৰি দিব, ঠিক আছে। মানে তোমাৰ টোটেল কিমান হৈ গ'ল? 6 মাহ এইফালে 12 মাহ, মানে 2 বছৰ হৈ যাব তোমালোকে। সেইকাৰণে তোমালোকে যদি পাইছা ভালকৈ কামটো কৰিবা, সিহঁতৰ চকুত পৰিব নিদিবা। বাকী ইয়াত যে কৈছে যদি মানে ইফ আফটাৰ 2 এক্সটেনশ্যন, মানে 1 বছৰটো তোমালোকৰ নৰ্মেল থাকিলে, নৰ্মেল মানে তোমালোকৰ ট্ৰেইনিং থাকিলে, আৰু 1 বছৰ এক্সট্ৰা হ'ল, তাৰ পিছতো যদি তোমালোকৰ সেইটোৱে নট ছেটিছফেক্টৰী লিখা আছে, তেতিয়াহ'লে তাৰ সেই এপইণ্টমেণ্টটো টাৰ্মিনেট কৰি দিব, মানে তোমালোকৰ সেইটো কেঞ্চেল হৈ যাব জবটো, ঠিক আছে। এইটো খুব মানে ইম্পৰ্টেণ্ট কথা, মনত ৰাখিবা। বাকী এইটো অলৰেডি মই কৈছিলোঁ, ফেক ফল্ছ বা ইনকাৰেক্ট হ'লে মানে তোমালোকৰ ডাইৰেক্ট টাৰ্মিনেট কৰিব, কেঞ্চেল কৰিব, ডিছকুৱালিফাই কৰিব, যিকোনো ষ্টেজতে থাকক লাগিলে তোমালোকৰ, ঠিক আছে। এইবোৰ খেলি মেলি তোমালোকে হ'ব নিদিবা। বাকী এইটো ভেলিড কাষ্ট চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেটটো এটা গুৰুত্বপূৰ্ণ কথা যে তোমালোকে যদি কাষ্ট চাৰ্টিফিকেটখন এতিয়াও অনলাইন কৰা নাই, কৰি ল'বা অতি সোনকালে, ঠিক আছে। বাকী এইটো OBCৰ কাৰণে NCL লাগিব, নন ক্ৰিমিলিয়াৰ, ঠিক আছে। বাকী নেক্সট যদি চাব যাওঁ, বাকী যোনে মানে EWS বুলি মানে ধৰা এপ্লাই কৰিছে, সিহঁতৰ কিন্তু ভেলিড ইনকম চাৰ্টিফিকেট দেখাব লাগিব সিহঁতে, এইটো আগতেই তোমালোকে উলিয়াই থৈ দিবা। বাকী এইখিনি ইমান ইম্পৰ্টেণ্ট নাই। এইটো তোমালোকক কৈছিলোঁ যোনবিলাক PWD ফিজিকেলি হেণ্ডিকেপ, সিহঁতৰ 20 মিনিটছ পাৰ আৱাৰ, মানে 2 ঘণ্টা এক্সামটো হ'ব ন, এক্সামটো তেতিয়াহ'লে 40 মিনিট এক্সট্ৰা পাব মানে সিহঁতে PWD মানে ফিজিকেলি হেণ্ডিকেপখিনি, মানে আমাৰ 2 ঘণ্টা হ'লে সিহঁতৰ 2 ঘণ্টা 40 মিনিট হ'ব। বাকী এইটো লিখা আছে তোমালোকৰ এক্সাম টাইমত ন একমডেশ্যন, মানে একো সুবিধা দিয়া নহ'ব। অহা যোৱা যেনেকৈ কিছুমান এক্সামত ৰেলৱেৰ এক্সামবিলাকত দিয়া হয়, অহা যোৱা কিবা খৰচ দিয়ে, কিছুমানত দিয়ে। বাকী ইয়াত লিখা আছে এৰেঞ্জমেণ্ট অফ কিপিং ডকুমেণ্ট। বাকী তোমালোকে যেনেকৈ এক্সামৰ টাইমত বেগ চেগ লৈ যোৱা, মোবাইল চেল লৈ যোৱা, সেইবিলাক অইলে একো দায়ী নহ'ব বুলি ডাইৰেক্ট লিখি থৈ দিছে, ঠিক আছে। সেইটো একো ইম্পৰ্টেণ্ট নহয় বাৰু। বাকী যিসকলে এতিয়াও মানে এপ্লাই কৰা নাই, ঠিক আছে, সোনকালে এপ্লাই কৰিবা, কাৰণ কেতিয়া মানে ৱেবছাইটটোৰ কেতিয়াবা প্ৰব্লেম দিয়ে, সেইকাৰণে লাষ্টৰ ডেটৰ কাৰণে নথবা, ঠিক আছে। তোমালোকৰ লাষ্ট ডেট 18/08, মানে নেক্সট মাহৰ 18 তাৰিখলৈকে আছে, ঠিক আছে। মানে তোমালোকে পূৰা
1 মাহ পাইছা এপ্লাই কৰিবৰ কাৰণে ভালকৈ চাই চিতি মেলি এপ্লাই কৰিবা। বাকী হাউ টু এপ্লাইটোৰ ওপৰত মই ভিডিঅ' বনাম, যদি তোমালোকক লাগে তেতিয়াহ'লে কমেণ্ট কৰিবা, ঠিক আছে। বাকী জেনেৰেল আৰু OBCৰ কাৰণে 200 টকা ফিজ হয়, আৰু ST SC আৰু EWSৰ কাৰণে ফিজ একো দৰকাৰ নহয়, ঠিক আছে। সিহঁতে একো পে' কৰিব লগা নালাগে। তাৰপিছত ইয়াত এটা দিয়া আছে যে এপ্লিকেশ্যন ফাইল উইল বি ট্ৰিটেড এজ ফাইনেল। তোমালোকে যে এপ্লিকেশ্যনখন যে ছাবমিট কৰিবা সেইটোৱে বাৰ তোমালোকে মানে ডাইৰেক্ট ফাইনেল হিচাপে ধৰিব, ঠিক আছে। ন' চেঞ্জেছ উইল বি এণ্টাৰটেইন, মানে সেইটোৰ পিছত তোমালোকে একো চেঞ্জেছ কৰিব নোৱাৰা, একবাৰে তোমালোকে ছাবমিট কৰিব চান্স পাবা। সেইকাৰণে ছাবমিটটো ক্লিক কৰাৰ আগত ভালকৈ এবাৰ চাই ল'বা, ঠিক আছে। বাকী যদি কেনেবাকৈ কিবা ভুল আছে বা কিবা কুৱেৰিজ আছে তোমালোকৰ, কিবা ক্লিয়াৰিফাই হোৱা নাই, তেতিয়াহ'লে এই হেল্প ডেস্ক নম্বৰ দিছে, ফোন নম্বৰ, এইটো তোমালোকে কল কৰি সুধি চাব পাৰা তোমালোকৰ যি মানে ডাউট আছে, ঠিক আছে। বাকী এইটো বিৱেৰ অফ, এইটো মানে তোমালোকৰ হেৰিৰ কাৰণে দিছে, কিছুমানে ধৰা ফেক কিছুমান ৰিক্ৰুইটমেণ্ট দিয়ে না, তো সেইবিলাকৰ কাৰণে দিছে। এইটো ইমান ইম্পৰ্টেণ্টে হয়, সেইটোৱে আছিলে মানে সেইটো। বাকী এইটো যোনটো JTF তোমালোকৰ যোনবিলাক মানে আছে সিহঁতৰ কাৰণে চাগে এখন ফৰ্ম ফিল আপ কৰি সিহঁতে এই যেনেকৈ অনলাইন এপ্লিকেশ্যন কৰা হ'ব, এখন ফিল আপ কৰি ফটো মাৰি চাই দিব লাগিব, ঠিক আছে। এইটো JTF কোনকেইটা হয় মই চাই দিছোঁ। বাকী আমাৰ এডভাৰটাইজমেণ্টটো ইমানেই আছিলে, ঠিক আছে। JTFটো কি আছে মই চাই দিছোঁ। JTF তোমালোকৰ ফায়াৰ আছিলে নেকি, JTF ফায়াৰ এণ্ড ছেফটি আছিলে, ঠিক আছে। বাকী ভিডিঅ'টো ইমানতে সামৰিলোঁ। বাকী তোমালোকৰ যদি চিলেবাছ দৰকাৰ হয়, বাকী ডিপ্ল'মাৰখিনিৰ কাৰণে মই চিলেবাছ গম পাওঁ। যদি ডিপ্ল'মাখিনিয়ে বিচাৰে মানে ধৰা চিলেবাছ লাগে, তেতিয়া মই দিব পাৰিম, তাৰ ওপৰত মই ভিডিঅ' বনাব পাৰিম। বাকী এই কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰনিক্স আৰু মেকানিকেলৰ ওপৰত মই চিলেবাছ দিব পাৰিম, কাৰণ যিহেতু মই ডিপ্ল'মা কৰা হয়, তো এইখিনি মই খবৰ ৰাখোঁ, ঠিক আছে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, ঠিক আছে। আজি ইমানখিনি।